Moran bihu লাগিছে কেনেকুৱা লাগিছে Moran ৰাতি বিহু wow বহুত ভাল লাগিছে আমার নিজের হাতে জন্ম আজি আন্দোলনের Like I said, we are very happy to be here tonight, and we will continue to come every year to celebrate Moran Bihu Rasi. Thank you. Why we are here? Because the first time when we came, these people from Moran, they welcomed us. We were excited. We enjoyed. We danced the whole night. So even today, we came prepared with the full energy. So we will dance here tomorrow. I have lost words to describe how happy I am to be here. In fact, I have participated in so many festivals in Africa, but I have never participated in any festival during the night time. So I'm beginning to think this is the best festival I have ever experienced. And I'm fortunate, together with my colleagues, that we found ourselves tonight in Moran. Me and Lydia, this is the second time like participating for this Rati Bihu. We came to a certain tree. We enjoyed. It was very good for us. That's why even today we're here. The best night. Yeah, of course. Moran bihu লাগিছে কেনেকুৱা লাগিছে Moran ৰাতি বিহু wow বহুত ভাল লাগিছে 28 এপ্ৰিল তৰাণী গাঁৱৰ ঐতিহাসিক ৰাতি বিহুৰ দিন আমি নামঘৰত ধাৰ্য কৰা হৈছিল। আজিৰ দিনটোত আমি আয়োজন কৰিম বুলি যিদিনাখন আমি বিহু নমাইছিলোঁ আৰু আমি প্ৰতিটো বৰ্ষৰ দৰে এই বৰ্ষৰো আমাৰ গাঁৱৰ যিকেইটা হাতী আছে 14টাকৈ হাতী আজি তাৰিখত আছে। এই হাতীকেইটাই যোৱা বৰ্ষসমূহৰ দৰে বা আগৰ বিগত বছৰসমূহৰ দৰে আমি যিটো হাতীয়ে গোটেই নামঘৰৰ পৰা সেৱা কৰাৰ পিছত দেখা দেখি সকলক এটা শোভাযাত্ৰাৰে আদৰি আনে আৰু বিহু খোলালৈকে আগবঢ়াই দিয়ে, তিনিবাৰকৈ ঘূৰে। গোটেই কামখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে এইবাৰো যোৱা বৰ্ষসমূহৰ দৰে বিদেশী যিসকল ইয়াতে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধ্যয়ন কৰি আছে ছাত্ৰ, খানা বা বিভিন্ন দেশৰ পৰা আহিছে, তেখেতসকলক আমি ইয়াতে ৰাতি বিহু ওচৰ চকুৰে দেখাবৰ কাৰণে সক্ষম হৈছোঁ। বিশ্ববিদ্যালয়ৰ যিসকল ৰিচাৰ্চ স্কলাৰ আছে, অধ্যয়নৰত ছাত্ৰ আছে আৰু আপোনালোককো সাংবাদিক বন্ধুসকলকো আমন্ত্ৰণ জনাইছিলোঁ যে এই বিহুখন কেনেধৰণে ৰাইজৰ চকুলৈকে বা অসমবাসীলৈকে আগবঢ়াই লৈ যাব পৰা যায় বা ৰাইজক দৃষ্টিগোচৰ কৰিব পৰা যায়। আপোনালোকে জানে যে ৰাতি বিহুখনত বিভিন্ন ধৰণৰ পৰম্পৰাগত কথা বতৰাবিলাক জড়িত হৈ আছে। বিশেষকৈ সাজ পোছাকৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ৰঙা পাৰি লগা চাদৰ, মেখেলা বা ৰঙা ব্লাউজ এই ধৰণে পৰিধান কৰিছে। এয়া এক ঐতিহাসিক
তেওঁলোকে বছৰ বছৰ দশক দশক ধৰি এইধৰণে পৰিধান কৰে আপোনালোকে বিহুবোৰৰ ক্ষেত্ৰত দেখিবলৈ পাইছে গেৰুৱা পাত ব্যৱহাৰ এয়া দেউতাহঁতে আজিৰ পৰা 30-40 বছৰ আগতে হেকনৰ কাৰণে ব্যৱহাৰ কৰিছিল আমি এইবাৰ আকৌ অৰুণাচলৰ চাংলাং জিলাৰ পৰা আমি ইয়াতে ব্যৱহাৰ কৰিছো আপোনালোকে মৰাণ ঘৰবিলাকত যি চাউনি কৰিছো এয়া গেৰুৱা পাতৰ সমান্তৰালভাৱে আপোনালোকে জানে যে যিবিলাক আমাৰ থলুৱা যিসকল জেঙপাত আছে সেইবিলাক আমি ইয়াতে ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছো মৰাণৰ ভঁৰাল ঘৰ মৰাণৰ পাঁচমাহলীয়া ঘৰ মৰাণৰ গঁৰাল ঘৰ বিভিন্ন ধৰণৰ মৰাণ জনগোষ্ঠীয় সৰুকে এটা পৰিয়াল কি ধৰণে থাকে সেইটো আমি দেখাবৰ কাৰণে চেষ্টা কৰিছো আৰু ইয়াতে আমি যিমান পাৰে আমি চাকচনি মাৰি ব্যৱহাৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছো এই বছৰ আমি আহিব লগা দিনবিলাকত কেৱল চাকচনি মাৰি ওপৰতে ৰাতি বিহুখন নিৰ্ভৰশীল কৰি তুলিব পৰা যায় নেকি আমি এই কামখিনি কৰিবৰ কাৰণে চেষ্টা এটা অব্যাহত ৰাখিছো আৰু তৰাণী ৰাতি বিহুখন এখন ঐতিহাসিক ৰাতি বিহু হওক যি ৰাতি বিহুখন ধৰি ৰখাৰ ক্ষেত্ৰত চাকচনি মাৰি ওপৰত নিৰ্ভৰ কৰি কৰিব লগা কাৰণে চেষ্টা এটা অব্যাহত ৰাখিছো আৰু এইখিনি কথা বতৰা আমি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ সন্মুখত ৰাখিলো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ